নমস্কাৰ। আজি ৩ অক্টোবৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, হস্তা নক্ষত্ৰ, প্ৰতিপদ, প্ৰথমা, ইন্দ্ৰযোগ চলিব। আহকচোন, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ শৰীৰ ভাল, কিন্তু কোনো ডাঙৰৰ শৰীৰৰ খিয়াল ৰাখিব। আপোনাৰ দিনটোত টকা খৰচ বেছি হ'ব। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত সাৱধানেৰে কাম কাজ কৰিব। জামালা অশান্তি দেখা গৈছে। অফিচত সাৱধানেৰে কাম কাজ কৰিব। কথা জানি বুজি ক'ব। দাম্পত্য জীৱনত ভালেই দেখা যায়। সন্তানৰ ক্ষেত্ৰতো ভাল। আপোনাৰ কোনো জ্ঞাতি শত্ৰুতা দেখা যায়। আইনী দিশত বন্ধু দিশটো ভাল দেখা যায়। আপোনাৰ মানসিকভাৱে দুশ্চিন্তা হৈছে। টকাৰ চাপ দেখা যায়। কিছু মানুহৰ আজি মুখা খোল খাব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। কাম কাজত আপোনাৰ লেহেমীয়া গতিত চলিব। প্ৰেছাৰ বোজা বহুত বেছি আছে। শৰীৰ ভালেই দেখা যায়। কিছু আপোনাৰ শত্ৰু আছে, অলপ সাৱধান হ'ব। অফিচ মেনেজমেণ্ট আদিৰ লগত ঠিক দেখা যায়। ব্যৱসায়ত বৰ ভাল নহয়। দাম্পত্যত চাপ আছে। পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰা হৈছে, কিন্তু কিছু লোকে সুযোগ ল'ব পাৰে, নজৰ দিব। বিদ্যা ক্ষেত্ৰত বৰ ভাল দেখা নাযায়, মনোযোগ দিয়ক। আইনী দিশত ভাল। কাম কাজ আপোনাৰ ভাল হৈছে, কিন্তু খাটনি বহুত হ'ব। গুৰুজনৰ লগত গণ্ডগোল হ'ব পাৰে। আপুনি আজি ডমিনেটিং নেচাৰ ল'ব। আপোনাৰ কনফিডেন্স অভাৱ দেখা যায়। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। দিন ভালেই দেখা যায়। শৰীৰ খিয়াল ৰাখক। অৰ্থ ব্যয় বেছি হ'ব পাৰে। ভ্ৰমণত বৰ ভাল নহয়। আপুনি দায়িত্ব লৈ কাম কৰক, ভাল হ'ব। ব্যৱসায় ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত অস্থিৰতা দেখা গৈছে। প্ৰেমত সাফল্য। বিদ্যাত ভাল। কোনো ফেমিলি লোকৰ ব্যৱহাৰ বেয়া হ'ব পাৰে। পৰিবাৰৰ পৰা চাপ দেখা গৈছে। শত্ৰু আপোনাৰ দমন হ'ব। আপুনি আৰু স্মাৰ্ট হ'ব। এই বিষয়ে আপোনাৰ বাবে জৰুৰী। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত পাতল যিকোনো ৰং ব্যৱহাৰ কৰিব। ক'লা সংখ্যা এভইড কৰিব। শুভ ৰং হাত। শৰীৰ ভাল। আজিৰ দিনটোত আপুনি আনক আকৰ্ষণ কৰিবলৈ অলপ অসুবিধা হ'ব। কৰ্মক্ষেত্ৰত গতানুগতিকভাৱে কাম কাজ চলিব। বেছি দায়িত্ব লৈ কাম নকৰিব। ব্যৱসায় দিশত ভাল। আপুনি টাৰ্গেট কৰি কাম কৰিলে আজি অসুবিধাহে হ'ব। প্ৰেমত ভাল। বিদ্যা আইন দিশত ভাল। সন্তানৰ আচৰণ বৰ ভাল নহয়, লক্ষ্য ৰাখক। আনৰ সহায় দিনটোত নাপাব। আপুনি কনফিউজত ভুগিব পাৰে। আনে সুযোগ লৈছে, আপুনি লক্ষ্য ৰাখক। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল।
দিন ভাল থাকিব আপোনাৰ। টকাৰ চাপ কমিব। দায়িত্ব ল'ব আজি। কৰ্মসিদ্ধি হ'ব। সৎটো আছে। আপুনি কথা ক'বলগীয়া থাকিলে কথা ক'ব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব লাগিব। পাৰিবাৰিক বিবাদ সমাধা হ'ব পাৰে। আনক সহায় কৰিবলৈ গৈ আপুনি প্ৰব্লেমত আছে। আপুনি কণ্ট্ৰল কৰিব। নিজৰ ভেলু প্ৰভাৱ ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল আছে। অৰ্থ খৰচ বেছি হৈছে। আপোনাৰ মন আজি অস্থিৰতা দেখা যায়। দিন অলপ চাপ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল। জ্ঞাতিৰ মাজত অলপ প্ৰব্লেম দেখা গৈছে। সন্তান সুখত ভাল। চাকৰি কৰ্মত আপোনাৰ বৰ ভাল নহয়। আপোনাক আনে ব্যৱহাৰ কৰা ধৰণৰ চলিব পাৰে। চাই চিতি চলিব। আপোনাৰ সৎটো বাঢ়িব পাৰে। আপুনি আনৰ আণ্ডাৰত কাম কৰিছে। আপোনাক আনে কণ্ট্ৰল কৰিছে। লক্ষ্য ৰাখক বা চেষ্টা কৰিছে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰৰ লক্ষ্য ৰাখক। আপুনি টাৰ্গেট ছেট কৰি প্লেন কৰি আগতীয়াকৈ কাম কৰিব। ব্যৱসায়ত ভাল। দাম্পত্য সুখত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ অধিক পৰিশ্ৰম হৈছে বা হ'ব। কিছু ক্ষেত্ৰত মাথা গৰম হ'ব পাৰে। জেদ ভাৱ আহিব। আপুনি এগ্ৰেছিভ হ'ব। নিজৰ সন্মান ৰাখক। আপুনি আগতীয়াকৈ প্লেন কৰি লওক। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। দিন আজি আপুনি চাই চিতি চলিব। শত্ৰু বাঢ়িছে। আপোনাৰ খোৱা কাম কাজ বন্ধ হ'ব পাৰে। শৰীৰ ভাল। ভ্ৰমণ চাই চিতি কৰিব। বেছি মানুহৰ মাজত নাথাকিব। চাকৰি ক্ষেত্ৰত অলপ সাৱধান হ'ব। য'ত কনফিডেন্স নাপাব যি কামত, তাক আপুনি এভইড কৰিব। ব্যৱসায়ত চাই চিতি ল'ব। গণ্ডগোল হ'ব পাৰে। দাম্পত্য জীৱনত ভাল। বিদ্যা সন্তান ভাল। আনে আপোনাক কথা শুনাব পাৰে। লক্ষ্য ৰাখক। বেছি ভাৱনা চিন্তা নকৰিব। আপোনাৰ কাম ভাল হৈছে, কিন্তু কাম কৰাত সুবিধা নাপাব। পৰিস্থিতি বৰ ভাল নহয়। পাৰিবাৰিক চাপ বাঢ়িছে। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ নিজৰ লক্ষ্য ৰাখক। ভ্ৰমণৰ ক্ষেত্ৰত চাপ আছে। কাম কাজ আপোনাৰ ভাল হৈছে। আপোনাৰ ভেলু প্ৰভাৱ বাঢ়িছে। দিন ভালে যাব। দাম্পত্য জীৱনত কিন্তু ভোগান্তি। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। আপুনি আগবাঢ়ি বন্ধু বান্ধৱীৰ দিনটোত নকৰিব। আনৰ জামালা আপোনাৰ ওপৰত পৰিব পাৰে। লক্ষ্য ৰাখক। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল দেখা নাযায়। আপোনাৰ বন্ধু শত্ৰু হ'ব পাৰে দিনটোত। কিছু মানুহ আপোনাৰ ওপৰত নজৰ ৰাখি বহি থাকিব। আপুনি চাইলেণ্ট হৈ কাম কৰিব। ধীৰ সুস্থিৰ হৈ কাম কৰিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 9 সংখ্যা ব্যৱহাৰ কৰিব। আপুনি দিনটোত এগ্ৰেছিভ হ'ব। কাম কাজ নতুন কৰক। ভাল হ'ব। সন্তান মাতৃ শৰীৰৰ অলপ নজৰ ৰাখক। বাকী ভাল আছে। ভাগ্যৰ সহায় পাব। যোগাযোগ বঢ়াই তোলক। শত্ৰু পৰাজয় হৈছে বা হ'ব। দাম্পত্য জীৱনত ভাল নহয়। প্ৰেমত ভাল। আপোনাৰ দায়িত্ব পালনত ভাল হৈছে। সন্তানক লৈ ভোগান্তি। কাম কাজ শেষ কৰি পেলাব।
আধা কৰি নেৰাখিব। কথা বতৰা স্মাৰ্ট কৰি ক'ব। নিজে পৰিশ্ৰম কৰিব বেছি। টকা পইচা ভালদৰে ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, অৰ্থ কষ্ট দেখা যায়। আনৰ আপোনাৰ প্ৰতি হিংসা হৈছে। শত্ৰু আছে, নজৰ ৰাখিব। কৰ্মত বাধা, সময়মতে কাম কৰাত আপোনাৰ বাধা হ'ব। ওপৰ মহল, মেনেজমেণ্ট আদিৰ হেঁচা হৈছে। দিন বহুত প্ৰেছাৰ আছে। আপুনি ভবামতে কাম কৰাত আপোনাৰ অসুবিধা। আনৰ পৰা দাম্পত্য জীৱনত ভাল, আইনী দিশতো ভাল। ভাই ভনীৰ সৈতে সমস্যা হৈছে। লোকে নানাভাৱে বাধা দিছে। আপুনি কথা বুজিবলৈ জানিবলৈ সমস্যা হ'ব বা সমস্যা হৈছে। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।